Welcome to Irene Inc. তোমালোকৰ ক্লাস 9 অৰ এডভান্স মেথছৰ অনুশীলনী 2.12 আগৰ ক্লাছত শেষ হৈছিলে আজি অনুশীলনী 2.2 2.2 ৰ 1 কি আছে তালিকাকৰণ আৰু সংহতি গঠক দুয়ো পদ্ধতিত তলৰ সংহতিবোৰ প্ৰকাশ কৰা এতিয়া হল তালিকাকৰণ আৰু সংহতি গঠক পদ্ধতি দুটানো কি First, number 1 টোৱে কৰি লিছো তালিকাকৰণ পদ্ধতিটো হৈছে যদি তোমাক এটা সংহতি লিখিছে তাৰ প্ৰতিটো মৌল শৰীৰে প্ৰদৰ্শন কৰা মানে প্ৰতিটো মৌল তাত থাকিব লাগিব যদি তোমাক কৈছে একৰ পৰা পাছলৈ সংখ্যা কেইটাৰ সংহতিটো লিখিব লাগে এটা সংহতি ধৰা এটা সংহতি s দিয়া আছে সংহতিটোৰ একৰ পৰা পাছলৈ যিগিটা আছে সেই সংখ্যা কেইটা লিখিব লাগে গতিকে একৰ পৰা পাছলৈ স্বাভাৱিক সংখ্যা কেইটা লিখিব লাগে গতিকে 1 2 3 4 5 একৰ পৰা পাছলৈ এটো কি হৈছে প্ৰতিটো মৌল ইয়াত থকা এবোৰক কি বুলি কোৱা হয় মৌল বুলি কোৱা হয় আৰু প্ৰতিটো মৌল শৰীৰে মানে তাতে যদি দেখুৱা হৈ যায় নেনে হলে তাক কি বুলি কোৱা হয় সংহত তালিকা গঠন তালিকাকৰণ পদ্ধতি বুলি কোৱা হয় তাৰ পিছৰটো আছে সংহতি গঠন পদ্ধতি সংহতি গঠন পদ্ধতিত কি হয় গোটেইকেইটা মৌল এনেদৰে শৰীৰে প্ৰদৰ্শন কৰা নাযায় যিকোনো এটা মানে একোই লিখা নাযায় যদি তালিকাকৰণ পদ্ধতিত কৰা হয় তেতিয়া হলে কি হয় মৌলবোৰৰ হলনি তাত আমি কি লিখিম x লিখিম আৰু এই x সাজদেশ বুলি কোৱা হয় x এটো x টো কোড আছে এই গোটেই গিটাৰ পৰা 1 2 3 4 5 এগিটা কোড আছে এটা নেচাৰেল নাম্বাৰ হয় গতিকে belongs to n x টো এটা নেচাৰেল নাম্বাৰ হয় কিন্তু x টো কি হয় 6 তকৈ সৰু হৈ আছে 6 তকৈ সৰু হৈ আছে গতিকে x then 6 এনেকে লিখা হয় এটো কোৱা হয় সংহতি গঠন পদ্ধতি আৰু এটো কোৱা হয় তালিকাকৰণ পদ্ধতি এতিয়া আমি নাম্বাৰ 1 ত যি কেইটা দিয়া আছে হেকেইটা আমি তালিকাকৰণ পদ্ধতি আৰু সংহতি গঠন পদ্ধতি দুইটা পদ্ধতিৰে আমি সংহতিবোৰ লিখিম এটো এস নাম এটা দি লৈছো ইয়াত নিজৰ ইচ্ছামতে সংহতিবোৰৰ নাম দিব পাৰা এতিয়া ফাৰ্স্ট টো কি আছে Number 1 or A to আছে যুগ্ম মৌলিক সংখ্যাৰ সংহতি যুগ্ম মৌলিক সংখ্যাটো কি হয় আমি এটো সংহতিৰ এটা নাম দি লৈছো সংহতিটো S বুলি ধৰি আছো যুগ্ম মৌলিক সংখ্যা কোনটো হয় যেহেতু তালিকাকৰণ পদ্ধতি ফাৰ্স্ট আমি তালিকাকৰণ পদ্ধতি লিখিম পদ্ধতি লিখিম তালিকাকৰণ পদ্ধতিত নাম দিছো s যুগ্ম মৌলিক সংখ্যাটো কি হয় 2 তাত শৰীৰে মৌলটো লিখা হয় এটাই আছে যুগ্ম মৌলিক সংখ্যা 2 হয় হেতুৱে সংহতি গঠন পদ্ধতি পদ্ধতিত কি লিখিম এটো নাম দিলম s x সাজদেশ x x টো কি হয় এতিয়া ডাইৰেক্ট এটা যুগ্ম মৌলিক সংখ্যা এটো হৈছে সংহতি গঠন পদ্ধতি তালিকাকৰণ পদ্ধতিত মৌলটো ডাইৰেক্ট লিখা যায় সংহতি গঠন পদ্ধতিটোত মৌলটো নিলিখি আমি এনে কৰি লিখো b টো কি দিয়া আছে
4 আৰু 20ৰ মাজত থকা অযুগ্ম সংখ্যাৰ সংহতি 4 আৰু 20ৰ মাজত থকা অযুগ্ম সংখ্যাবোৰৰ সংহতি ফাৰ্স্ট আছে তালিকাকৰণ পদ্ধতি তালিকাকৰণ পদ্ধতিত আমি কি লিখিম 4 আৰু 20ৰ মাজত থকা অযুগ্ম সংখ্যা 4 ৰ পিছত কি আছে 5 7 9 11 13 15 17 19 এইকেইটা আমি সংহতি গঠক পদ্ধতিত লিখিম সংহতি গঠক পদ্ধতিত লিখিলে কি হ'ব আমি x লিখিম মূলবোৰ ডাইৰেক্ট নিলিখো x x2 কি হয় 4 ৰ অযুগ্ম সংখ্যাৰ সংহতি লিখিব দিছে 4 ৰ পিছত x2 এটা কি হয় x এটা অযুগ্ম সংখ্যা তাৰ পিছত x2 কি হয় কমা দি লিখিম x কি হয় 4 তকৈ ডাঙৰ 4 then x 20 এটো x2 4 তকৈ ডাঙৰ হৈছে 20 তকৈ সৰু হৈছে এনেকে লিখিম নাম্বাৰ c 1 or c2 কি আছে x³ - 2x² - x + 2 = 0 সমীকৰণটোৰ যোগাত্মক বাস্তৱ মূলৰ সংহতি এতিয়া ইয়াৰ বাস্তৱ মূল কেইটা পাব কাৰণে আমি কি কৰিব লাগিব সমীকৰণটো ফাৰ্স্ট সলভ কৰি ল'ব লাগিব সমীকৰণটো সলভ কৰি লম যেহেতু কিউব আছে গতিকে সমীকৰণটোৰ কেইটা মূল থাকিব বাস্তৱ মূল থাকিব কেইটা মূল থাকিব তিনটা থাকিব c x³ - 2x² - x + 2 = 0 সমীকৰণটো সলভ কৰিবলৈ আমি দুটাৰ পৰা x² কমন আনিলো x - 2 থাকিল -1 কমন আনিলো x - 2 = 0 দুইটাৰ পৰা x - 2 কমন আনিলো ইয়াত থাকিল x² - 1 x² - 1 1 টো কি লিখিব পাৰো 1² বুলিও লিখিব পাৰো 1² = 1 হয় গতিকে a² - b² ফৰ্মুলাত ভাঙি দিম x - 1 x + 1 = 0 এতেকে আমি কি লিখিব পাৰো x - 2 = 0 x = 2 x - 1 = 0 x = 1 x + 1 = 0 x = -1 এতিয়া আমাক ইয়াত কি কৰিছে যোগাত্মক বাস্তৱ মূল কেইটাহে লিখিব দিছে গতিকে আমি কি কৰিম যোগাত্মক ইয়াত কোনটো আছে 2 আৰু 1 এটো আমি নলওঁ গতিকে তালিকাকৰণ পদ্ধতিত কি আহিব পদ্ধতিত মূলটো ডাইৰেক্ট পাতিম s = 2 1 সংহতি গঠক পদ্ধতিত কি আহিব s = x এটা কি আহিব সমীকৰণটো লিখি দিম x³ - 2x² - x + 2 ৰ যোগাত্মক বাস্তৱ মূল এটো নাম্বাৰ c2 এতিয়া নাম্বাৰ ডি কি আছে পাছৰ গুণিতক সংহতি যিবোৰ স্বাভাৱিক সংখ্যা পাছৰ গুণিতকবোৰ লিখিব লাগে আৰু গুণিতকবোৰ কি হয় স্বাভাৱিক সংখ্যাবোৰ লিখিব লাগে যিবোৰ স্বাভাৱিক সংখ্যা
দি দিয়া আছে তাত আমি কি লিখিম 5ৰ গুণিতক সংখ্যা ফাৰ্ষ্ট কি হয় তালিকাকৰণ পদ্ধতি s equal to 5ৰ গুণিতক 5ৰ গুণিতক কি আছে 5 10 15 20 25 এতিয়া 5ৰ গুণিতক বহুত ওলাই গতিকে এনেকুৱা শেষ নোহোৱা সংহতি বিলাকক কি বুলি কোৱা হয় অসীম সংহতি আৰু আগতে আমি যিবোৰ কৰিছিলো 4 আৰু 20ৰ মাজৰ যেটো সংহতিটো 20ত শেষ হৈ গৈছে মানে 19 লাষ্ট মূল আছিল গতিকে হেবোৰ শেষ হৈ গৈছে তেনেকুৱা সংহতিবোৰক অসীম সংহতি আৰু এনেকুৱা সংহতি বিলাকক অসীম সংহতি বুলি কোৱা হয় এতিয়া এটো সংহতি গঠক পদ্ধতিত যদি লিখা হয় x s equal to x as x x কি হয় এটা 5ৰ গুণিতক 5ৰ গুণিতক আৰু x টো কি হয় ন্যাচাৰেল নাম্বাৰ গতিকে x belong to n বুলি লিখিব পাৰা বা x এটা স্বাভাৱিক সংখ্যা বুলি লিখিলে হল স্বাভাৱিক সংখ্যা সংহতিটো n বুলি লিখা যায় গতিকে ডাইৰেক্ট এনেকেও লিখিব পাৰা ডি তাৰ পাছত ই লিখা আছে ইটো কি হয় অখণ্ড সংখ্যাৰ সংহতি যাৰ বৰ্গ 64 তকৈ সৰু এতিয়া অখণ্ড সংখ্যা বিলাকৰ সংহতি যাৰ বৰ্গ 64 তকৈ সৰু হেগিটা লিখিম অখণ্ড সংখ্যা বুলি কওঁতে কি হয় পজিটিভ নেগেটিভ গুটেবোৰ আহে গতিকে আমি ডাইৰেক্ট প্লাস মাইনাস বুলি দি যাও প্লাস মাইনাস ফাৰ্স্ট টু কি আহিব সৰি এটো কাটি দিছো 0 প্লাস মাইনাস 1 প্লাস মাইনাস 2 প্লাস মাইনাস 3 1 গুণ 1 2 গুণ 4 3 3 গুণ 9 বৰ্গটো চাই আছো 4 5 6 plus minus 7 ইনে হ'ব 8 হলে 8 গুণ 64 হৈ যাব গতিকে 7 তে শেষ হ'ব গতিকে এই অখণ্ড সংখ্যাৰ এইকেইটা সংখ্যাৰ বৰ্গ কি আহিব 64 তকৈ সৰু হয় গতিকে এটো যদি সংহতি গঠন পদ্ধতিত লিখো পদ্ধতি লিখিলে s equal to কি আহিব x as x এটা কি হয় অখণ্ড সংখ্যা তে x ৰ যেটো বৰ্গটো কি হয় 64 তকৈ সৰু এনেকে লিখিম x এটা x 64 এটোৱে হয় এটা নাম্বাৰ 1 টো হৈ গল এতিয়া সোয়া নাম্বাৰ 2 নাম্বাৰ 2 টো কি লিখিব দিছে সত্য নে অসত্য লিখা এটো কৰাৰ আগত মই কই দুটামান কথা এতিয়া ইয়াত কি আছে এটো এটা সিম্বল আছে এই সিম্বলটো হৈছে সাবসেটৰ সিম্বল আৰু মই বাকিখিনি কৈ দি আছো কৰাৰ আগত 2 কৰাৰ আগত আমি সসীম সংহতি আৰু অসীম সংহতি দুটা কি হয় কৈছিলো যিবোৰ সংহতি শেষ হৈ যায় হেতু কি বুলি কোৱা হয় মানে মৌলবোৰ এটা লিমিট থাকে হেকিটা হৈছে সসীম সংহতি আৰু যত মানে মৌলবোৰ শেষ নহয় মানে উলাই থাকে তাৰ পিছত এটা আহিয়ে থাকে হেকিটা কি কোৱা হয় অসীম সংহতি বুলি কোৱা হয় তাৰ পিছত যদি উপসংহতি বা সাবসেট উপসংহতিটো কি হয় এটা সংহতি ধৰা এটা সংহতি এৰ মৌলবোৰ কি ধৰা 1 2 3 4 5 6 গুটেকিটা আছে এটা সংহতি ধৰা বিৰ মৌল 1 2 3 এতিয়া এটো কি হয় বিৰ গুটেকিটা মৌল 8 আছে গটিকে b2 এৰ এটা কি হয় উপসংহতি আৰু a2 কি হয় ডাঙৰ মানে বিৰ গুটেকিটাতে a2 আছে গটিকে a2 হল
সুপাৰসেট আৰু এটো হল সাবসেট এ সংহতিটোক বিৰ সুপাৰসেট বুলি কোৱা হয় আৰু বি টোক এৰ সাবসেট বুলি কোৱা হয় মানে এটো ইয়াৰ উপসংহতি এ টু বি বিটা উপসংহতি বুলি লিখা হলে বি উপসংহতিটো কি হয় এ হয় এনেকে লিখা হয় তো লিখোতে এ বুলি কোৱা হয় যদি এই দুইটা কি হয় সমান হয় মানে এ আৰু বি যদি সমান হয় যদি এ টু এ ইকুৱেল টু কি হয় 1 2 3 বি ইকুৱেল টু 1 2 3 1 2 3 একে হল গটিকে এ থকা প্ৰতিটো মৌল বি আছে গটিকে এ আৰু বি দুইটাই এটা আনটোৰ কি হয় সাবসেট হয় উপসংহতি হয় কিন্তু 1 2 3 সমান হলে তাক আমি কি লিখিব পাৰো বি উপসংহতি তলত এটো ডি এনেকে আৰু যদি এ আৰু বি সমান নহয় তেনেহলে আমি এনেকে লিখিম বি উপসংহতি এ আৰু এটো কোৱা হয় প্ৰকৃত উপসংহতি যদি বি আৰু এ সমান নহয় আৰু বিৰ যিকেইটা মৌল এত আছে কিন্তু এৰ বিৰ গুটেইকেইটা মৌল এত থাকিব লাগিব তেনেহলে তাক কি বুলি কোৱা হ'ব প্ৰকৃত উপসংহতি বুলি কোৱা হ'ব উপসংহতি হৈ গল তাৰ পিছত আৰু আছে ঘাত সংহতি আৰু সাৰ্বিক সংহতি হেগিটা মই বাৰু পিছত কম উপসংহতি কৰি থাকোতে আৰু এটা বস্তু জানা যায় নাল সংহতি যদি এটা সংহতিত কোনো মৌল নাই এটাও মৌল নাই তেনেহলে তাক কি বুলি কোৱা হ'ব নাল সংহতি এতে কি হৈছে দুইতকৈ ডাঙৰ যুগ্ম মৌলিক সংখ্যাবোৰৰ সংহতি যদি লিখিব পৰা যায় লিখিবলৈ কোৱা যায় তেনেহলে দুইতকৈ ডাঙৰ যুগ্ম মৌলিক সংখ্যা কিবা থাকে জানো নাথাকে গটিকে হেতু এটা কি হ'ব একো নাই হেতু এটা নাল সংহতি হ'ব যদি কোনো মৌল নাথাকে সংহতিটো তেনেহলে তাক কি বুলি কোৱা হয় নাল সংহতি বা ৰিক্ত সংহতি বুলি কোৱা হয় আৰু ৰিক্ত সংহতিটোক এই সিম্বলটোৰে বুজায় ইয়াক কোৱা হয় ফাই এতিয়া সব ঘাত সংহতি কাক বুলি কোৱা ঘাত সংহতি যদি এ এতে বিৰ যদি ঘাত সংহতিটো লিখা যায় তেনেহলে আমি কেনেকে লিখিম বিৰ ঘাত সংহতি এনেকে লিখিম ইয়াৰ আটাইবোৰ বিৰ আটাইবোৰ সম্ভাব্য যিমানবোৰ উপসংহতি হ'ব পাৰে গোটেইবোৰকে কি বুলি কোৱা হয় সংহতি হ'ব পাৰে তাৰ আটাইবোৰকে কি বুলি কোৱা হয় ঘাত সংহতি বুলি কোৱা হয় মানে ইয়াৰ এটা সংহতি হ'ব পাৰে 1 এটা সংহতি হ'ব পাৰে 2 এটা তাৰ বিৰ সাব সংহতি বা উপসংহতি হ'ব পাৰে 3 এটা উপসংহতি হ'ব পাৰে 1 2 এটা হ'ব পাৰে 2 3 এটা হ'ব পাৰে এনেকে ডট গোটেইবোৰ আহি থাকে কিন্তু আৰু এটা একো নথকা সংহতিটো যেটো নাল সংহতি হেতু সবৰে এটা কিন্তু সব সংহতিৰে নাল সংহতিটো এটা উপসংহতি হয় গটিকে আমি ঘাত সংহতিৰ এটাত আমি কি ৰাখিব ফাই টু এটা ইয়াৰ উপসংহতি বাকি গোটেইবোৰ লিখিম গটিকে ঘাত সংহতি কিমানটা মৌল থাকিব যদি তাত কিমানটা মৌল থাকিব হেতু উলালে আমি কি কৰিম 2 টু দি পাৱাৰ n 2 টো থাকে n টো হৈছে সংহতিটোৰ মৌলৰ নাম্বাৰ গটিকে এই ফৰ্মুলাটো ইউজ কৰি আমি ঘাত সংহতি এটাত কিমানটা মৌল থাকিব পাৰে আমি উলিয়াম তাৰ পিছত আছে সাৰ্বিক সংহতি মানে গুটেকিটা এতিয়া a b যদি আৰু এটা সংহতি ইয়াত দিও c এটা সংহতি c টোত কি আছে 1 ৰ পৰা 10 লৈ নাম্বাৰবোৰ আছে গটিকে a ইয়াত 1 ৰ পৰা 6 লৈ নাম্বাৰবোৰ আছে গটিকে c ৰ এটা উপসংহতি a হয় c ৰ এটা উপসংহতি b হয় গটিকে এই a b ৰ দুইটাৰ উপসংহতি এই দুটাৰ হেৰিত এটোৰ পৰা আমি নাম্বাৰবোৰ লৈছো গটিকে এটোক আমি কি কৰম a আৰু b ৰ সাৰ্বিক সংহতি মানে গোটেইবোৰ মৌল যত থাকে মানে তাকে কি বুলি কোৱা হ'ব সাৰ্বিক সংহতি বুলি কোৱা হ'ব এতিয়া যেতিয়া প্ৰবলেমবোৰ সলভ কৰিম ভালকে বুজি পাবা গটিকে নাম্বাৰ 2 টো আগত চাই লোৱা
নাম্বাৰ 2 টো কি আছে সত্য নে অসত্য লিখিব লাগে টুটুত কি হয় এটা মানে দিয়া আছে সংহতি দিয়া এটা দিয়া আছে যদি a = ইমান তেন্তে এই কেটা সত্য নে অসত্য হেগিটা লিখিব লাগে টুটুত এটা সংহতি দিয়া আছে a = a b c d e নাম্বাৰ 1 কি দিয়া আছে সংহতি a not belongs to a এটো দিয়া আছে এটো সত্য নে অসত্য বুলি লিখিব লাগে এটো সত্য নে অসত্য এটো সংহতি a ৰ ভিতৰত যদি a ৰ ভিতৰত এনেকুৱাকে থাকিল হেতেন অকল a টোহে এট আছে কিন্তু সংহতি a টো a ৰ ভিতৰত নাই গতিকে এটো সঁচাকে নাই বুলিয়ে দিছে গতিকে এটো কি আহিব সত্য বুলি হ'ব এটো সত্য b টো কি দিয়া আছে a b belongs to a এই সংহতিটো ইয়াৰ ভিতৰত আছে নে নাই a আৰু b সেপাৰেট কে আছে যদি a বান্ধনীটো নিদি a b belongs to a দিলেহেতেন তেনেহলে সত্য হলহেতেন কিন্তু বান্ধনীটো দিয়াৰ কাৰণে এটো এৰ মৌল নহয় এটো কি আহিব অসত্য নাম্বাৰ 3 টো কি দিয়া আছে c d e এটো কি দিয়া আছে উপসংহতি a এতিয়া c d e এৰ ভিতৰত আছে এটো উপসংহতি বুলি হে দিছে গতিকে এটো কি হ'ব সত্য হ'ব c d e থকা সংহতিটো এৰ এটা উপসংহতি হয় 4 phi belongs to a phi to এৰ উপসংহতি হয় কিন্তু phi এৰ মৌল নহয় গতিকে এটো কি হয় আহিব অসত্য মানে phi প্ৰতিটো সংহতিৰে এটা উপসংহতি হয় কিন্তু সংহতিৰে প্ৰতিটো সংহতিৰে মৌল কিন্তু নহয় গতিকে ইয়াত মৌল বুলি দি আছে phi to a belongs কৰে বুলি দি আছে কিন্তু নহয় গতিকে এটো অসত্য 5 টো দিয়া আছে phi উপসংহতি a এটো কিন্তু সত্য এটো এৰ এটা মৌল হয় জানো নহয় এটো ইয়াৰ ভিতৰত নাই গতিকে এটো কি হ'ব অসত্য 7 টো কি দিয়া আছে ই টো এটো এৰ উপসংহতি এটো হয় এটো কি আহিব সত্য 8 a equal to a এটো সমান নহয় এটো এটা সংহতিৰ নামটো এটো কি হৈছে এটোৰ মৌল হৈ আছে গতিকে এটো কি হ'ব অসত্য তো সত্য নহয় 9 টো কি দিয়া আছে 0 a উপসংহতি a 0 টো এৰ ভিতৰত নাই গতিকে কি হৈছে এ সংহতিটো কি আছিল a b c d আৰু e আছিলে গতিকে 0 টো এৰ ভিতৰত নাই গতিকে এটো কি হ'ব অসত্য উপসংহতি নহয় x 0 a equal to সংহতি a এটো অসত্য এটো শূন্যটো আছে মানে শূন্যটো সংহতিটোৰ এটা মৌলই হৈ আছে এটো অকল এটো আছে গতিকে দুইটা একে নহয় সমান নহয় 11 টো কি দিয়া আছে b c d সমান c d
বি একে দুইটা উল্টা পুল্টাকে আছে মৌলবোৰ গতিকে একেটা এটো সমান হয় উল্টা পুল্টাকে থাকিলেও সমান হয় এটো কি হ'ব সত্য 12 টো আছে ফাই এটা উপসংহতি এ এই সংহতিটোৰ এটা উপসংহতি ফাই সংহতিৰ উপসংহতি হ'ব পাৰে গতিকে এটো সত্য 13 টো কি হৈছে ফাই এটা উপসংহতি এই সংহতিটোৰ এটা উপসংহতি গতিকে এটো কি হ'ব সত্য সৰি আসলতে এটো 13 নম্বৰ নহয় এটো 15 নম্বৰ হে 13 টো এটো আছিল একেলগে থকা কাৰণে ভুল হৈ গৈছিল এটো 13 টো নহয় 13 টো কি আছে এ বি সি সংহতি এ সমান সংহতি বি সংহতি সি এই দুটা সমান হয় নে নহয় সুধিছে এই দুটা সমান নহয় গতিকে এটো কি হ'ব অসত্য একে নহয় অসত্য 14 টো কি আছে ফাই এৰ উপসংহতি গতিকে এটো হয় সত্য 15 টো আগতে কৰিছিলুৱে 15 টো কি হয় সত্য বুলিয়ে কৈছিলু ফাই প্ৰতিটো সংহতিৰে এটা উপসংহতি গতিকে এটো 15 টো সত্য তাৰ পিছত 16 টো কি দিয়া আছে যদি এ বিৰ উপসংহতি হয় তেন্তে এ ডেছ উপসংহতি বি ডেছ এটো অসত্য হয় অসত্য হ'ব মই এটো কিয় অসত্য হয় মই সলভ কৰি দেখাই দিছো বাৰু এটা প্ৰয়োগ কৰি মই দেখাই দিছো হেতে কি দিয়া আছে তাত কৈছে যে এ বিৰ উপসংহতি যদি এটা এ সংহতি ললো 1 2 3 4 5 এটো দিয়াত আছে বি যদি ইয়াৰ উপসংহতি হয় বি টু 1 2 3 আছে এ ডেছ মানে কি হয় সেই সংহতিটো যত এ টুত নাই এটো নথকা যদি আৰু বেলেগ এটা সংহতি লৈ লৈছো যেটো সাৰ্বিক সংহতি বুলি ধৰিছো হেতুটা আছে এত নথকা সংহতিটো ধৰা 1 ৰ পৰা এটো লে আছে ইয়াত 5 লে আছে এ ডেছ হল জি কেটা ইয়াত নাই গতিকে 5 লৈ ইয়াত আছে লিখিয়ে তো সি সংহতিটো 1 2 3 4 5 6 7 8 একিটা আছে এ ডেছ টো হৈছে ইয়াত নথকা সংহতিটো এ ডেছ এত নথকা মৌলবোৰৰ যেটো সংহতি কিমান পাছলৈকে আছে 6 7 8 বি ডেছ হৈছে বিত নথকা সংহতিবোৰ গতিকে 1 2 3 টো আছে গতিকে 4 5 6 7 8 ইয়াত কি হয় যদি বি ডেছ কি দিয়া আছে বি ডেছ উপসংহতি এ দিয়া আছে আসলতে বি ডেছ টু এৰ উপসংহতি নহয় যদি এ ডেছ বিৰ উপসংহতিবোৰ বি ডেছৰ উপসংহতি তেনেহলে ৰাইট হলহেতে উল্টা হৈ আছে বি টু বি ডেছ টু এ ডেছৰ উপসংহতি নহয় এ ডেছ টু হে বি ডেছৰ উপসংহতি হৈছে গতিকে আমাৰ যেটো অপচনত দিয়া আছিল x এটো এ উপসংহতি বি এ ডেছ বি ডেছৰ উপসংহতি নহয় বি ডেছে এ ডেছৰ উপসংহতি যদি বি টু ইয়াত থাকিলেহেঁতেন তেনেহলে সত্য হলহেঁতেন এতিয়া উল্টা হৈছে গতিকে অসত্য ইয়াত চোৱা এগিটাহে এত থকা মৌলগিটাহে বিত আছে বিত থকা মৌলগিটা এত থকা নাই গতিকে এ ডেছ টু হে
বিৰ উপসংহতি হয় আৰু এই সিম্বলটো কি বুলি সিম্বল থকা সংহতিটো কি বুজায় মানে এ সংহতিটো যদি এ ডেছ হয় যিটো এটা সাৰ্বিক সংহতি যিটো এটা সাৰ্বিক সংহতি সিটো এই দুটাৰ সাৰ্বিক সংহতি বুলি লৈ লৈছো তাত এক নথকা মৌলবোৰৰ সংহতিবোৰক এ ডেছ বুলি বুজায় হেতু গতিকে নাম্বাৰ 16 টো 2 নম্বৰৰ 16 টো কি হ'ব অসত্য হ'ব ঠিক আছে নাম্বাৰ 3 পৰা পিছৰ ক্লাছত ডিসকাস কৰিম তাৰ আগতে অনুশীলনী 2.1 ৰ 2b2 2 নম্বৰৰ b2 কৰোতে অকমান ভুল হৈ গৈছিলে হেতু মই অকমান চাই দিছো ইয়াত যিকিটা ৰেড কৰা আছে মানে বি কন্ডিশনাল সি টু লিখোতে যত মই লাষ্টৰটো মই ফলস লিখিছিলো হেতু ফলস নহয় ট্ৰু হ'ব লাগিব কাৰণ দুটা ফলস থাকিলে তাৰ কন্ডিশনালটো কি হয় ট্ৰু হয় আগত বি আৰু সি দুইটা ফলস আছে গতিকে তাৰ কন্ডিশনালটো ট্ৰু হ'ব তাৰ পিছত ইয়াৰ পিছত এটো যেটো ৰেড কালাৰ কৰা আছে এটো ট্ৰু হ'ব একিটা ফলসৰ ঠাইত যত এফ লিখা আছে টি কৰি লবা বাকি এনসাৰটো একেই বাৰু একে ওলাইছে তাত এটো শুদ্ধ কৰি লবা থ্যাংক ইউ